মূলে কপালে হাত দিছে এতিয়া পাকিস্তানৰ নাগৰিকে প্ৰকৃতিয়েও দিছে এতিয়া উচিত প্ৰত্যুত্তৰ মিছাইল আক্ৰমণৰ মাজতে পাকিস্তানত ভূমিকম্পৰ জোকাৰণি 4 ৰিক্টাৰ স্কেল ভূমিকম্পত কঁপিল শত্ৰু ৰাষ্ট্ৰ পাকিস্তান প্ৰকৃতিয়ে চলোৱা এই আক্ৰমণত পেটতে হাত ভৰি লুকাইছে পাকিস্তানৰ ভাৰতৰ অবিৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভুগি থকা চুবুৰীয়া দেশ পাকিস্তানে এতিয়া বানপানীৰ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে জম্মু কাশ্মীৰৰ ৰিয়াসী জিলাৰ সালাল বান্ধৰ 5খন গেট আৰু বাগলিহাৰ বান্ধৰ দুৱাৰো বৰ্তমান মুকলি কৰি দিয়া হৈছে পাহাৰত মুখলধাৰ বৰষুণৰ পিছত পানীৰে ভৰা মথাউৰিৰ দুৱাৰ খোলাৰ বাবে পাকিস্তানৰ জনবসতিপূৰ্ণ অঞ্চলত বানপানীৰ আশংকা বৰ্তমান বৃদ্ধি পাইছে এফালে যদি জলবিস্ফোৰণৰ আতংক আনফালে কঁপি উঠিছে পাকিস্তানৰ ভূমি শনিবাৰে পুৱতি নিশা প্ৰায় 1:44 অহা ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিছে সমগ্ৰ পাকিস্তান 4 ৰিক্টাৰ স্কেলৰ এই বৰ ভূমিকম্পত আতংকিত হৈ উঠিছে প্ৰতিগৰাকী সাধাৰণ নাগৰিক উল্লেখযোগ্য যে ভাৰতে ৰামবান অঞ্চলৰ বাগলিহাৰ মথাউৰিৰো গেট বৰ্তমান মুকলি কৰিছে সিন্ধুৰ জলসন্ধি বাতিল কৰাৰ পিছত ভাৰতে স্পষ্টকৈ ইংগিত দিছিলে যে এতিয়া মথাউৰিৰ পৰা কেতিয়া আৰু কিমান পানী এৰিব সেইটো সিদ্ধান্ত ল'ব মুঠৰ ওপৰত ত্ৰিশক্তিৰ এই আক্ৰমণত এতিয়া কম্পিত হৈ উঠিছে সমগ্ৰ পাকিস্তান নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম